এই যে বিল্ডিংটা দেখা পাইছে না আপোনালোকে, ইয়াতে আছে আজি হাউচ ৱাৰ্মিং চেৰিমনি আৰু এই বিল্ডিংটা বনাইছে আমাৰ ফ্ৰেণ্ড সঞ্জয়ে। আৰু ফাইনেলি আমি আহি পালোঁ আৰু আহি পোৱাৰ লগে লগে দিল আমাক প্ৰসাদ। আৰু আমাৰ ইয়াৰ কি কথা কম, আপেল বাচি বাচি 2 টুকুৰামান খাল, তাৰপিছত ভোগ পাই গ'লোঁ। ভোগ মোৰ বিৰাট ফেভৰেট, মানে মই বিৰাটে খাই ভাল পাওঁ। আৰু তাৰপিছত লাহেকৈ আহি গ'ল চাহ, আৰু চাহৰ লগত আছিল মুড়িৰ লাৰু। মুড়িৰ লাৰু আমাৰ লিটিল ব্লগাৰৰ একদম বহুত ফেভৰেট, কিন্তু তাৰ মুড়িৰ লাৰুটা পৰি গ'ল, মই তাকে দিলোঁ আৰু তাক। তাৰপিছত আহি গ'ল আমাৰ সন্দেশমিতা, আৰু সন্দেশমিতা আৰু মই মানে দুয়োটাই বহুতখিনি কথা পাতিলোঁ। পিছত তাই কৈ আছে যা ওপৰত ইণ্টেৰিয়ৰখিনি চাই ল, মই চাই লৈছোঁ, তই চাই ল। তাৰপিছত মই পূৰা যাই একদম চাই মানে অবাক, ইমান ধুনীয়া বনাইছে কি ক'ম। আৰু মানে সঞ্জয়ক কিন্তু মানব লাগিব দেই, ইমান ধুনীয়া বনাইছে। আৰু আমি যে ভৱিষ্যতে এনেকুৱা বনাব পাৰিম না নৰিম তাকে ভাবিলোঁ। আৰু মই অলপমান পইচা যে হ'ব না নহ'ব। আৰু চাৱাগিলা একে বাথটাবত একে পানী নহ'লেও খেলাই আছে। আৰু এইফালে মই পূৰা ড্ৰেছিং একফালৰ পৰা চাই আছোঁ, আৰু এইটা আহি মাজে মাজে মোক ডিষ্টাৰ্ব দিয়ে, কি ক'ম। আৰু মানে এনেকুৱা নিচিনা ঘৰ বনাবৰ কাৰণে বহুত কষ্ট লাগব, বহুত মানে ধৈৰ্য লাগব, বহুত কামো কৰিব লাগব, যিখিনি মানে মই কৰিব নোৱাৰিম যেনে লাগছে, কাৰণ মোৰতো একো নায়েই কৰিব লগা কাম। আৰু যি হওক বিৰাট ভাল লাগছে, আৰু একদম ফেচিলিটি চব আছে, বাথটাবৰ পৰা আদি কৰি মানে যিখিনি লাগে। আৰু তাৰপিছত আৰু ওপৰ মহলাত গ'লোঁ, পিছত যাই মানে তলৰ ফালে অলপমান চাই আছোঁ। তাৰপিছতে চিৰি দি উঠি যাই থাকাতো মই ভাবি আছোঁ, মানে কেতিয়া যে এনেকুৱা নিচিনা ঘৰ আমাৰ হ'ব, হয় না নহয় নাজানো, তথাপি আশাটো কৰিব পাৰোঁ না। ইফালে মানে ইয়াৰ ওপৰ মহলাতো সেই একেই ফেচিলিটি, মানে পূৰা ধুনীয়া কিটচেন, 2-3টা বাথৰুম। তাৰপিছত গ'লোঁ আমি ছাদত, আৰু ছাদত পূৰা চাৱাগিলা এনজয় কৰি আছে। আৰু আমিও ফিউচাৰত এনেকুৱা ছাদতে, মানে এই ছাদতে কিবা কিবি প্ৰগ্ৰাম হ'লে বনাম এনেকুৱা ভাবছোঁ। আৰু যিহেতু নিজৰ ফ্ৰেণ্ড হয় না, এলাউটো কৰিবই, একদম এটা মানে টেনশ্যন নত। তাৰপিছত আৰু আহি গ'লোঁ গ্ৰাউণ্ড ফ্ল'ৰত, আৰু ইয়াতে হৈছিল পূজা। আৰু গ্ৰাউণ্ড ফ্ল'ৰতো ধুনীয়া পূৰা কিটচেন বাথৰুম 2-3টা আছে, আৰু মানে ভাল লাগছে আৰু কি ডিজাইনখিনি পূৰা। ইণ্টেৰিয়ৰটো একদম ছুপাৰ, কি ক'ম। আৰু ইমান মানে ফেন চেন চব ফালৰ পৰাই ধুনীয়া। আৰু এইটা হৈছে আমাৰ অ'নাৰটা সঞ্জয়, একদম কংগ্ৰেচুলেশ্যনছ দিলোঁ তাক। আৰু ইটা হৈছে আমাৰ ফ্ৰেণ্ড একটা ৰাজু, ই আমাৰ লগত বেছি দেৰি নাথাকিল, ই খালি অলপমান টাইম কথা পাতিল আৰু তাৰপিছত গুচি গ'ল। আৰু আমি মানে চবেই মিলি বহি গ'লোঁ পাৰ্টিত, আৰু নীনাও আহি গ'ল ফাইনেলি। তাৰপিছত এই যে বটলটা দেখা পাইছে না, এটা মোৰ কাৰণে স্পেচিয়েলি আনছে, কাৰণ মই হুইস্কি ব্ৰাণ্ডি একো নাখাওঁ, অনলি ৱাইন খাওঁ, মানে ৱাইন পিয়াং। তাৰপিছত কি ক'ম, খাবাহে জানো পিয়াবাহে জানো, কিন্তু খুলিবৰ কাৰণে মোৰ দমেই নাই, মানে বলে নাই। ইয়ে মোক খুলি দি আছে, আৰু আমাৰ মিষ্টাৰে খুলি দি আছে লাহে কৰি। তাৰপিছত আৰম্ভ হৈ গ'ল পাৰ্টি, আৰু আমি পূৰা ইণ্টেৰিয়ৰ এনজয় কৰি কৰি পাৰ্টি কৰি আছোঁ। আৰু মই পূৰা এই বটলটাৰ গোটাই মানে এইখিনি মই একলাই খাইছোঁ, আৰু বাকীখিনি বিটু আৰু নীনা খাইছে অলপ অলপ। তাৰপিছত বিটুৰ পূৰা মচন আৰু ফূৰ্তি, আৰু চবেই এনজয় কৰিছোঁ আমি। আৰু এই যে আছে আমাৰ পপি, ই এক টোপো নাখায় কিন্তু দে, ক'ব লাগিব, এনেই খালি আমাৰ লগত টাইম দিছে, আমাৰ লগত কথা পাতিছে, এইখিনি। তাৰপিছত আমাৰ পাৰ্টি চাৰ্টি হোৱাৰ পিছত আমি ছাদত গ'লোঁ চবেই একেলগে। আৰু আমাৰ আলামালা ব্লগাৰে কৈ আছে যে এই ছাদখনৰ 70% ময়ে এনজয় কৰিম, 30% হে সঞ্জয় ইউজ কৰিব। আমাৰ ডাইলগ আৰু, কাৰণ ফ্ৰেণ্ড হয় না, চব চলে। আৰু শ্বুটিঙো কৰিব পৰা যাব আমাৰ ফিউচাৰত, আমি তাকে মানে ডিছকাছ কৰি আছিলোঁ। তাৰপিছত আমাৰ ঠিকছে মানে ফটো চেলফি আৰম্ভ হৈ গ'ল। আৰু এয়া এণ্ড্ৰইড ফোনতে একেবাৰে আপেল ফোন বুলি ভয় খাই আছে, কাৰণ আপোনালোকেতো জানেই আপেলত একেবাৰে এটা স্পট চব দেখা পায়। তাৰপিছত কোনোমতে মানে হ'ল দে, হয় দে এণ্ড্ৰইড বুলি পূৰা বিলিভ হ'ল তাৰ। তাৰপিছত চবেই পূৰা চেলফি ল'লোঁ, ফটো উঠিলোঁ, মানে বিৰাটেই এনজয় কৰিছোঁ সেইটা দিনটা। আৰু পিছত আমি পূৰা একেলগে ডিনাৰ চিনাৰ কৰিলোঁ, কৰি উঠি আমি মানে চবেই ঘৰা ঘৰি হ'লোঁ। আৰু থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ, বাই বাই, আৰু লগ পাম এনেকুৱা নিচিনা ব্লগ লৈ।